ভাৰতীয় জনতা পাৰ্টিত ইয়াত কোনো ধৰণৰ চিপিৰাং মাৰা ৰাজনীতি ইয়াত নচলে। টিকট নিদিয়াৰ আগত ঘোষণা নকৰাৰ আগমুহূৰ্তত মই ক'লোৱেই যে কিছু সকলোৰে এটা ধৰণৰ থাকে যে ই পালে ভাল হ'ব, অমুকে পালে ভাল হ'ব, কিন্তু আফটাৰ টিকেট ডিক্লেয়াৰ ইয়াত কোনো ধৰণৰ চিপিৰাং মৰা ৰাজনীতি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শত নাই আৰু কেতিয়াও আমাৰ মাজতো নহয়। চাওক, আজি আমাৰ এক বৰ্ধিত কাৰ্যনিৰ্বাহক ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিলাসীপাৰা জিলা সমিতিৰ কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় আৰু সেই সভাত আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৰ্গ, জিলাৰ নেতৃবৰ্গ, মণ্ডলৰ নেতৃবৰ্গ, বুথৰ নেতৃবৰ্গ, আমাৰ সন্মানীয় যি লোকসভা প্ৰভাৰী দিল্লীৰ 3 বাৰৰ বিধায়ক আমাৰ অনিল শৰ্মাজীৰ আৰু আমাৰ প্ৰভাৰী ডাঙৰীয়াৰ আমি উপস্থিতিত আজি জিলা কাৰ্যালয়ত এক সভা হ'ল আৰু সভাত আমি সকলোৱে আজি সংকল্প গ্ৰহণ কৰিলোঁ যে আগন্তুক দিনত আমি বিলাসীপাৰা জিলাৰ ভাৰতীয় জনতা পাৰ্টিয়ে সকলোৱে একত্ৰিতভাৱে হাতে হাত ধৰিম, আগবাঢ়িম আৰু ৰাজ্যিক নেতৃবৰ্গই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ দলৰ নেতৃবৰ্গই আমাক যাকে প্ৰাৰ্থিত্ব আগবঢ়াব আমি সকলোৱে ইয়াক আদৰি ল'ম বুলি আমি আজি সংকল্প ইতিমধ্যে গ্ৰহণ কৰিছোঁ। চাওক, NDA হিচাপে আমাৰ অসম গণ পৰিষদ গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে। তেওঁলোকৰ নিজা দলৰ এইটো সিদ্ধান্ত যে তেওঁলোকে ইলেকশ্যন খেলিব বিচাৰিবই, গতিকে তেওঁলোকে নিৰ্দলীয় কোনোবা আমাৰ সন্মানীয় ব্যক্তিয়ে যদি নিৰ্দলীয় খেলিব বিচাৰিছে তাৰ এইটো ব্যক্তিগত কথা। তো মই ভাবোঁ অগপৰ সৈতে আমাৰ ৰাজ্যিক নেতৃবৰ্গ আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, ইতিমধ্যে কথা বাৰ্তা অনুষ্ঠিত হৈ আহিছে। মই ভাবোঁ যে অতি শীঘ্ৰেই এইসমূহ মীমাংসা নিশ্চিতভাৱে হ'ব। কৈছোঁ যে ৰাইজে বিচৰা ধৰণে আমি সমস্যাসমূহ অনুধাৱন কৰি ৰাইজে সজাগ সচেতনৰে তাৰে যি সচেতন ব্যক্তি আছে, সচেতন সমাজ আছে, দল সংগঠনৰ মুৰব্বী আছে, বিশিষ্ট বুদ্ধিজীৱী আছে, সকলোৰে সৈতে দিহা আৰু পৰামৰ্শ লৈ আমি নিশ্চিতভাৱে এই বিষয়ত যদি আমি ছাকচেছ হওঁ বা আমাক যদি ৰাইজে নিৰ্বাচিত কৰে, দলে যদি আমাক সুযোগ দিয়ে, মই ক'লোৱেই যে জনতা জনাৰ্দনৰ পৰামৰ্শ লৈ, জনতা জনাৰ্দনৰ আশীৰ্বাদ লৈ আমি আমাৰ কৰ্মৰাজিসমূহ কৰি যাম। বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ চাপৰ পৌৰসভাৰ যি আমাৰ কাজিপাৰা য়ং ক্লাব আৰু লাইব্ৰেৰীত আমাৰ যি পৰিচালনা সমিতি আছে, এই সমিতিৰ আহ্বান মৰ্মে, সমিতিৰ আমন্ত্ৰণ মৰ্মে আৰু আমাৰ চাপৰৰ যি নাগৰিক মঞ্চ আছে তেখেতসকলৰ আমন্ত্ৰণ মৰ্মে আমি আজি ইয়াত আহি উপস্থিত হৈছোঁ আৰু আহি মত বিনিময়, ৰাইজৰ সৈতে মত বিনিময় কৰিলোঁ। চাপৰৰ য়ং ষ্টাৰ যি আমাৰ য়ং ক্লাব আৰু লাইব্ৰেৰীৰ বিভিন্ন ইয়াত সমস্যাৰাজি আছে, তেখেতসকলে এই সমস্যাসমূহ আমাক সমাধান কৰি দিয়াৰ কাৰণে এক স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু অতি শীঘ্ৰেই আমি তেখেতসকলৰ যিসমূহ সমস্যা আছে সমাধান কৰাৰ ইতিমধ্যে আমি কথা দিছোঁ। আগন্তুক দিনত এই বৃহত্তৰ চাপৰৰ বিভিন্ন সমস্যাৰাজি আছে, এই সমস্যাসমূহ কিদৰে আমি একেলগে সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি মত বিনিময় কৰিলোঁ। লগতে এই বৃহত্তৰ চাপৰ অঞ্চলৰ, বিশেষকৈ এই কাজিপাৰা অঞ্চলৰ জ্যেষ্ঠসকলৰ সৈতেও আজি আমি মত বিনিময় কৰিলোঁ। জ্যেষ্ঠসকলৰ বিভিন্ন আমাক পৰামৰ্শ দিলে, দিহা পৰামৰ্শ দিলে, একেলগে আমি বিভিন্ন মত বিনিময় কৰিলোঁ আৰু আগন্তুক দিনত জ্যেষ্ঠসকলৰ, চাপৰ নাগৰিক মঞ্চৰ, আমাৰ চাপৰৰ যুৱ বন্ধুসকলৰ পৰামৰ্শ শিৰণত কৰি আমি আগন্তুক দিনত নিশ্চিতভাৱে আমি আগবাঢ়িম। আগন্তুক দিনত এই অঞ্চলটোৰ বিভিন্ন সমস্যাসমূহ অনুধাৱন কৰি আমি এটা এটাকৈ পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধানৰ দিশত আমি ধাৱমান হ'ম। ইয়াত কণ্ডলৰ কোনো কথা নাই। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি নিষ্ঠাৱান কাৰ্যকৰ্তা, দলৰ যেতিয়া টিকট আবেদন কৰে বা টিকটৰ যেতিয়া নিৰ্বাচনসমূহৰ আগে আগে একেটা বিভিন্ন সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী বহু থাকে, কাৰণ শাসকীয় দল সকলোৱে ইয়াত সেৱা কৰাৰ নিমিত্তে বিধায়ক হ'ব, আমাৰ সাংসদ হ'ব, সকলোৰে এটা মন থাকে। গতিকে সেই উদ্দেশ্যে লৈ বিভিন্নজনে আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ভিৰ হয়। গতিকে ঠিক ভাৰতীয় জনতা পাৰ্টিৰ বিলাসীপাৰাতো সেই ধৰণৰ ভালেকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, তাৰ ভিতৰত আমিও ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আছোঁ। আমাৰ কোনো মতবিৰোধ নাই। দলে আমাক যি দায়িত্ব অৰ্পণ কৰিব, টিকট দিয়া নিদিয়াৰ ইয়াত কথা নাই। দলেৰ দায়িত্ব শিৰণত কৰি যি দায়িত্ব দিব আমি পালন কৰিম। চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি প্ৰসংগত কথাখিনি কৈছে, তেওঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ, তেওঁ কি প্ৰসংগত কৈছে সেই বিষয়ে মই
ইয়াত মানে ক'ব নিবিচাৰোঁ। মই সেইটোৱে কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে আমাক যি নিৰ্দেশ দিব দলৰ সাধাৰণ সৈনিক হিচাপে সেই নিৰ্দেশ পালন কৰাৰ কাৰণে আমি সদা প্ৰস্তুত হৈ থাকোঁ।